মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ। মই এনআইৰ ফালে গৈ আছিলোঁ আপোনাৰ। তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ। এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ। দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা যিহেতু চিনাকি। তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ। তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা। ছটাহাতীখনৰ বেক চাইডে খুন্দা মাৰিছে। তাৰপিছত চব মানুহে মিলি পানী চানী দিলে। পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা, যিহেতু তেওঁ বমি কৰিছে। তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ। তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল। তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক চমজাই দিলোঁ। তাৰপিছত মই গুচি যোৱা। মৃত্যুটো বৰ্তমান শুনামতে জয়সাগৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে ডক্টৰে। মৃত্যু বুলি ঘোষণা কৰিছে। মোক ক'লে কি দৰিকাৰ পৰা আমলৈ যাওঁ, কিবা কেমেৰাৰ লেন্স এখন আনো। তাৰপিছত আৰু পিছৰখিনি গম নাপাওঁ। ফোন এবাৰ কৰিলে ৰিচিভ কৰিব নোৱাৰিলোঁ। মই আকৌ বেগ ফোন কৰিছোঁ, ৰিচিভ কৰা নাই। অলপ পিছতে ভাইটি আৰু গাড়ী লৈ আহিছে। তেতিয়ালৈকে চেঞ্জ নাই মানে। তেওঁলোকে বিচনাত দিলে যদি মই কৈছোঁ যে হেৰি লাভটো নাই, এইবোৰ অভ্যাস এটা নাই। আকৌ 108 মাতি লগে লগে লৈ গৈছোঁ আৰু হস্পিটেলতে ঢুকাইছে। এনেই বয়স কিমান মান হ'ব?